এই মুহূৰ্তত লৈ আহিছো অসমবাসী ৰাইজৰ কাৰণে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি হৈছে 6 মে ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছো কেইটামান গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত পুনৰ চলিব ভয়ংকৰ উচ্ছেদ ৰাজ্যত আহিল বিজেপি চৰকাৰ শপথ গ্রহণ করার পিছতেই চলিব ভয়ঙ্কর উচ্ছেদ যোগ্য যুবক যুবতীরা হাজু হক কিনা রাজ্যত ওলাব 2 লাখ সরকারি চাকরি পিএম কিষাণৰ ধন লাভ কৰা সকলৰ বাবে আহি গল ডাঙৰ খবৰ শীঘ্ৰে পঞ্জীয়ন কৰক আপোনাৰ নাম অন্যথা বঞ্চিত হব পাৰে 23 নং কিস্তিৰ ধন লাভ কৰাৰ পৰা কেনেকৈ কৰিব পঞ্জীয়ন সবিশেষ জনাইছো আজিৰ ভিডিঅ'ত লগতে কেইটামান ৰাজনৈতিক আৰু অৰাজনৈতিক খবৰ যুগত কৰা হৈছে আজিৰ দিনটোত গতিকে এনেবোৰ খবৰ নিতে পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব হয় বন্ধু বান্ধৱীসকল আজি আমাৰ প্ৰথমটো খবৰ খুব গুৰুত্বপূৰ্ণ খবৰ লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ রাজ্যত পুনৰ চলিব ভয়ঙ্কর উচ্ছেদ অবৈধ বেদখলকারীর উপরত চলিব অভিযান কোনো বেদখলকারীক হাৰি যাবলৈ দিয়া নহব যিমান সরকারি বেদখলি ভূমি আছে সকলো বেদখল মুক্ত কৰা হ'ব সরকার গঠনৰ পিছতেই আৰম্ভ হ'ব কাম নির্বাচনী ইস্তাহাৰত উল্লেখ কৰা সকলো প্ৰতিশ্ৰুতি পালন কৰিব চৰকাৰে যিমান প্ৰতিশ্ৰুতি দিয়া হৈছিল প্ৰতিটো প্ৰতিশ্ৰুতি পালন কৰিব চৰকাৰে এইবার 2 লাখ যুবক যুবতীক দেওয়া হব সরকারি চাকরি হাজু হক রাজ্যের প্রতিগৰাকী যোগ্য চাকরি প্রার্থী বিজেপির ঐতিহাসিক বিজয়ের পিছতে এই ডাঙর মন্তব্য মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মার তার পিছত জানাইছো আমার দ্বিতীয়টো খবর খুবই গুরুত্বপূর্ণ খবর লগতে দেশৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছো ডাঙৰ খবৰ পিএম কিষাণৰ সন্মান নিধিৰ ধন লাভ কৰা সকলৰ বাবে আহি গল ডাঙৰ খবৰ পিএম কিষাণৰ 23 নং কিস্তিৰ ধন লাভৰ বাবে শীঘ্ৰে পঞ্জীয়ন কৰক আপোনাৰ নাম অন্যথা বঞ্চিত হ'ব পাৰে 23 নং কিস্তিৰ ধন লাভ কৰাৰ পৰা পঞ্জীয়ন নকৰা কৃষকে নাপাব পাৰে 23 নং কিস্তিৰ ধন পঞ্জীয়ন কৰাৰ পিছত ঘৰতে আপোনাৰ আবেদনৰ স্থিতি পৰীক্ষা কৰক কিদৰে কৰিব পৰীক্ষা সবিশেষ জনাইছো আজিৰ ভিডিঅ'ত পিএম কিষাণৰ অফিচিয়েল ৱেবছাইট pmkisan.gov.in লৈ যাওক হোম পেজত থকা ফাৰ্মাৰ কৰ্ণাৰ লৈ যাওক ইয়াৰ পিছত স্ট্যাটাস অফ সেলফ ৰেজিস্টাৰ্ড ফাৰ্মাৰ /CRC ফাৰ্মাৰ বুটামটোত ক্লিক কৰক নতুনকৈ খোলা ফৰ্মখনত আপোনাৰ 12 অংকৰ আধাৰ নম্বৰটো লিখক কাষত দিয়া ক্যাপচা কোডটো শুদ্ধকৈ সন্নিবিষ্ট কৰক শেষত সার্চ বুটামটোত ক্লিক কৰিলে আপোনাৰ আবেদনৰ বৰ্তমানৰ স্থিতি দেখিবলৈ পাব যদি আপোনাৰ পৰীক্ষা কৰি থকা হৈছে তেন্তে পেন্ডিং ফৰ এপ্ৰুভ বুলি আহিব সম্পূৰ্ণ পৰীক্ষা হলে এপ্ৰুভ বাই ডিস্ট্ৰিক্ট বা ষ্টেট বুলি আহিব যদি আপুনি আগতেই পঞ্জীয়ন কৰিছিল আৰু কিস্তিৰ তথ্য চাব বিচাৰিছে তেনে ফাৰ্মাৰ কৰ্ণাৰত থকা নো ইউৰ ষ্টেটাছত ক্লিক কৰক ইয়াৰ বাবে আপোনাৰ পঞ্জীয়ন নম্বৰ আৰু মোবাইল নম্বৰত ওটিপিৰ প্ৰয়োজন হ'ব তো বন্ধুসকল এইখিনি দিব লগা আছিল আজিৰ মূল ভিডিঅ'ৰ ইনফৰমেশন ভিডিঅ'টো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি ফেসবুকত চাই আছে তেনেহলে পেজটো ফলো কৰি লগত থাকিব থ্যাংক ইউ ফৰ ওয়াচিং মাই ফুল ভিডিঅ